অসম সাহিত্য সভাৰ উদ্যোগত চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ শতবৰ্ষ মহোৎসৱ উদযাপন। অসম সাহিত্য সভাৰ উদ্যোগত আজিৰে পৰা দুদিনীয়াকৈ অসম সাহিত্য সভাৰ প্ৰধান কাৰ্যালয় চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ শতবৰ্ষ মহোৎসৱ অনুষ্ঠিত হৈছে। এই উপলক্ষে পুৱাই পতাকা উত্তোলন কৰে অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামীয়ে। মূল পতাকাৰ লগতে উজনি অসমৰ বিভিন্ন জিলাৰ পৰা অহা নিৰ্বাচিত লোকে 100খন পতাকা উত্তোলন কৰে। স্মৃতিতৰ্পণ অনুষ্ঠান অনুষ্ঠিত হোৱাৰ লগতে অসম সাহিত্য সভাৰ প্ৰথমগৰাকী প্ৰধান সম্পাদক শৰৎ চন্দ্ৰ গোস্বামীৰ পূৰ্ণাংগ প্ৰতিমূৰ্তি উন্মোচন কৰা হয়। শতবৰ্ষ মহোৎসৱ উপলক্ষে এক সমন্বয় শোভাযাত্ৰা বাহিৰ কৰা হয়। এই সমন্বয় শোভাযাত্ৰাত অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামী, অসমৰ জনগোষ্ঠীয় সাহিত্য সভাৰ সভাপতিসকলে অংশগ্ৰহণ কৰে। অতীতক স্মৰণ কৰি কৰিবলগীয়া হ'ল এইকাৰণে পুৰাণত ইত্যেব ন সাধু সৰ্বম ইত্যেব ন সাধু সৰ্বম। পুৰণি আৰু নতুন এই দুয়োটাৰ সুষম সমন্বয়ত আমি আজি কিছুমান কাৰ্যসূচী লৈছোঁ। আমি অতীতক স্মৰণ কৰিছোঁ আৰু তাৰ বাবে আমি বিশেষভাৱে চন্দ্ৰকান্ত সন্দিকৈ নামত এটা গীত আমি প্ৰকাশ কৰিছোঁ। এই গীতটো লিখিছে আমাৰ বিশ্বনাথ চাৰিআলি ধ্ৰুৱজ্যোতি ৰাজখোৱা ডাঙৰীয়াই। সেইটো আপোনালোকে আজি শুনিবলৈ পাব। ঠিক তেনেকৈ আমি এই দিনটোতে কাম কৰিছোঁ। ইতিমধ্যে অসমৰ বিভিন্ন ঠাইত বাতৰি কাকতত অসম বুৰঞ্জী অসম্পূৰ্ণ বুলি নানা ধৰণৰ বাতৰি ওলাইছে। আজিৰ এই দিনটোতে আমি আপোনাসকলক প্ৰতিশ্ৰুতি দিব পাৰোঁ যে বৃহৎ অসমীয়া ইতিহাস কম্প্ৰিহেনচিভ হিষ্ট্ৰী অৱ আছাম এইখন আমি জানুৱাৰী 1 তাৰিখৰ পৰা কাম আৰম্ভ কৰিম। পূৰা 10 মাহৰ ভিতৰত এই কম্প্ৰিহেনচিভ হিষ্ট্ৰী অৱ আছাম এই গ্ৰন্থখন আমি প্ৰকাশ কৰিম। আৰু আজিয়ে আমি এটা ঘোষণা কৰিবলৈ পাই লাভ কৰিছোঁ পৰম আনন্দ। পশ্চিম যোৰহাটত অসম সাহিত্য সভাই এখন তোৰণ, স্থায়ী তোৰণ নিৰ্মাণ কৰিব আৰু পূব যোৰহাটতো এখন স্থায়ী তোৰণ অসম সাহিত্য সভাই নিৰ্মাণ কৰিব। এই বৰ্ষত আমি অসম সাহিত্য সভাই বৰাক ব্ৰহ্মপুত্ৰৰ মাজত আমি যিটো সমন্বয় সাধিলোঁ, আজি চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ শতবৰ্ষ মুহূৰ্তত মই ঘোষণা কৰিবলৈ পাই আনন্দ পাইছোঁ। শিলচৰ, হাইলাকান্দি আৰু শ্ৰীভূমিত চন্দ্ৰকান্ত সন্দিকৈ 3টা ভৱন, এইটো আৰ্হিতে 3টা ভৱন নিৰ্মাণ হ'ব এই 2026 বৰ্ষৰ ভিতৰতে। গতিকে মই অসম সাহিত্য সভাই আজিৰ এই মধুৰ ক্ষণত অতীতক সোঁৱৰণ কৰাৰ কালচোৱাত আমি কিছুমান আঁচনি মনে মনে আৰম্ভ কৰিছোঁ আৰু সেই আঁচনিখিনি কাৰ্যকৰী কৰি অসম সাহিত্য সভাক জাকৰ পিছপৰা চৰাই হৈ থাকিবলৈ আমি নিদিওঁ। সেইকাৰণে আৰু এটা কথা মই আপোনাসকলক কৈছোঁ, সামাজিক মাধ্যমক বাদ দি আজি জগতখন বিভিন্ন খা খবৰ পোৱাটো সম্ভৱ নহয়। সেইকাৰণে সামাজিক মাধ্যমত বহুতো সাহিত্য, উৎকৃষ্ট সাহিত্য ৰচনা হৈছে। আপোনাসকলে শুনি সন্তোষ পাব যে সামাজিক মাধ্যমৰ সাহিত্য বুলি গল্প, উপন্যাস আৰু প্ৰবন্ধৰ 3টা সংকলন আমি 2026 চনৰ ভিতৰতে প্ৰকাশ কৰিম। এনেধৰণৰ অসংখ্য কাৰ্যসূচী আছে। সময়ত আপোনাসকলক নিমন্ত্ৰণ কৰি মই জনাম। নাই, এইটো এটা আমাৰ বহুত দিনৰ এটা ইচ্ছা আছিল। মই নিজে এনেই সাধাৰণতে অনুষ্ঠানবিলাকৰ দায়িত্ব নলওঁ। বিধায়ক হিচাপে মোৰ অকণমান ৰাজনৈতিক এটা গুণ থাকে ন, মই সেইকাৰণে নলওঁ। কিন্তু এই অসম সাহিত্যৰ পৰা কথাটো আজি নহয়, আমি আগৰ পৰাই ভাবিছিলোঁ। মাজতে কিছুমান বিশৃংখল হ'লে আপুনি জানে, সাহিত্যৰ পৰা কিছু কথা মনত আছে চাগে। কিন্তু সেই বিশৃংখলৰ পৰা শৃংখলতা অনাৰ ক্ষেত্ৰত বসন্ত গোস্বামী ডাঙৰীয়াই যথেষ্টখিনি কষ্ট কৰিছে আৰু সেইকাৰণে মই তেওঁক সহযোগ কৰিবৰ কাৰণে আগবাঢ়ি
আহিছোঁ। এইটো আমি অসমীয়া জাতিৰ পৰিচয় হৈছে অসমীয়া ভাষাটো, আৰু এই ভাষাটোৰ গোটেইখিনি চৰ্চা কোনে কৰি আছে? অসম সাহিত্যই ভাল ধৰণে। অকল অসমীয়া ভাষা নহয়, অসমত থকা বিভিন্ন জনগোষ্ঠীসকলৰ ভাষাও আমি ভাবোঁ যে অসম সাহিত্যই পাই সেইসকলকো গুৰুত্ব দি পেলাই কাম আৰম্ভ কৰিছে, আৰু এইটো আমাৰ কাৰণে খুব ভাল সুখবৰ। আৰু আমি এই ভৱনটো 100 বছৰ হোৱাটো বৰ ডাঙৰ কথা। 100 বছৰ আগতে কৃষ্ণকান্ত সন্দিকৈ পৰিয়ালে যিখিনি মাটি আমাক দিছিল, এইটো কম ডাঙৰ কথা নহয়, তেওঁ সেই দানখিনি। আৰু আজি আমি তেওঁলোকক শ্ৰদ্ধাৰে সুৰিছোঁ। 100 বছৰ আমাৰ ঘৰটোৰ সময় হৈ গ'ল, আৰু এই ঘৰটোৰ পৰা জৰিয়তে যে ভৱিষ্যতে অসম সাহিত্যখনক আৰু এটা বেলেগ মাত্ৰা দিব পাৰে, তাকে আমি চিন্তা কৰিম, আৰু সেইটো সুযোগতে আমি ইয়াত আহিছোঁ। আৰু মই আপোনালোকে দেখিব 2টা প্ৰতিমূৰ্তি আমি ইয়াত এইকাৰণে ৰাখিছোঁ এইবাৰ, যে 2জনে আমাৰ জন্মদাতা। সেই 1917 চন নহয় জানো, ভুল হোৱা নাই মোৰ? সাহিত্য সভাৰ প্ৰতিষ্ঠাপক তেতিয়া সভাপতি আছিল পদ্মনাথ গোহাঁই, আমাৰ সম্পাদক হৈছিল শৰৎ গোস্বামী ডাঙৰীয়া। শৰৎ গোস্বামী আমাৰ ইয়াত বহুত নৰ্মেল স্কুলৰ প্ৰিন্সিপাল আছিল, মই পিছতে গম পাইছোঁ। IS আছিল, সেই সময়ত ISটো বৰ ডাঙৰ পষ্ট। সেই তেনেকুৱা এটা পষ্টত থকা এই 2জন মানুহে যিটো আমাক এই জীৱন দিলে, সেই জীৱনক যাতে আমি আৰু অধিক মহীয়ান কৰি তুলিব পাৰোঁ, তাৰে এক প্ৰচেষ্টা এই। মানুহৰ বাবে যদিহে অকণোকে ভাবে, অকণি সহানুভূতিৰে ভাবিব কোনে নোপোৱা অকণীয়া। মানুহে মানুহৰ বাবে, মানুহে মানুহক কিনিব খুজি, মানুহে মানুহক বেচিব খুজি, মানুহে মানুহক কিনিব খুজি। পুৰণি ইতিহাস দোহাৰিলে ভুল জানো নহ'ব তোমাৰ? অগণি সহানুভূতিৰে ভাবিব কোনে নোপোৱা সমনীয়া। মানুহে মানুহৰ বাবে নদী পাৰ হয় তোমাৰে সাহস, মানুহে মানুহৰ ব্যুৰো ৰিপৰ্ট, টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।